যোৱা পঞ্চায়ত ইলেকশ্যন ইতিমধ্যে সমাপ্ত হৈছে আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা আমাৰ মানকাছাৰ উন্নয়ন খণ্ডক দায়িত্ব দিছে যে 23/6/2025 তাৰিখৰ পৰা দুখনকৈ গাঁও পঞ্চায়তৰ সভানেত্ৰী বা সভাপতি বা উপসভাপতি বা উপসভানেত্ৰী নিৰ্বাচন কৰিবলৈ ইতিমধ্যে আজি দক্ষিণ খালমৰা মানকাছাৰ জিলা উপায়ুক্ত মহোদয়ৰ নিৰ্দেশ ক্ৰমে আমি দুখন গাঁও পঞ্চায়তৰ ইতিমধ্যে আমাৰ প্ৰথম বৈঠকৰ কাৰ্যসূচী সমাপ্ত কৰিছোঁ। পাথৰীয়া গাঁও পঞ্চায়তত নিৰংকুশ ভোটাৰে অৰ্থাৎ তেওঁলোকৰ সমৰ্থনত ইতিমধ্যে চেমিমা নাছৰিন নামৰ মহিলাগৰাকীক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিছে আৰু আজমি বেগম নামৰ মানুহগৰাকীক তেখেতক উপসভানেত্ৰী হিচাপে নিৰ্বাচন কৰিছে আৰু কুকুমৰা গাঁও পঞ্চায়তখনত ঠিক তেনেকৈ নিৰংকুশ হিচাপে সকলো সদস্যাই কল্পনা চৰকাৰ সেইটো আছিলে পঞ্চায়ত মহিলা সংৰক্ষণ আৰু লগতে SC ৰিজাৰ্ভ। গতিকে ইতিমধ্যে তেখেতক নামটো গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচন হৈছে আৰু নিৰ্বাচিত হৈছে। তাত বাচুক আলী নামৰ ব্যক্তিগৰাকী বা সদস্যগৰাকী উপসভাপতি হিচাপে তেখেতলোকে নিৰ্বাচন কৰিছে। ইতিমধ্যে আমি তেখেতলোকক পঞ্চায়তৰ ধৰক পাথৰীয়া গাঁও পঞ্চায়ত আৰু কুকুমৰা গাঁও পঞ্চায়তৰ আমি ঘোষণা কৰিছোঁ যে চেমিমা নাছৰিনক সভানেত্ৰী হিচাপে আৰু কুকুমৰা গাঁও পঞ্চায়তৰ কল্পনা চৰকাৰক সভানেত্ৰী হিচাপে আমি ঘোষণা কৰিছোঁ। ইয়াতে আমাৰ গাঁও পঞ্চায়ত দুইখনৰ সভা শান্তিপূৰ্ণভাৱে হৈ যায় আৰু কোনো ভোটৰ ব্যৱস্থা কৰিবলগীয়া হোৱা নাই। তেখেতসকলে স্ব ইচ্ছাৰে এজনে প্ৰস্তাৱ কৰিছে, বাকী আঠজনে সমৰ্থন কৰিছে। গতিকে নিৰংকুশভাৱে তেখেতলোকে জয়লাভ কৰিছে। তেখেতসকলক আজি এইখন প্ৰথম বৈঠক বুলি কয়। এই প্ৰথম বৈঠকৰ দিনৰ পৰাই তেওঁলোকৰ 5 বছৰ কাউণ্ট হ'ব বা গন্তি কৰা হ'ব। অৰ্থাৎ তেওঁলোকে আজিৰ পৰাই কাৰ্যক্ষম হৈছে আৰু অহা কাইলৈৰ পৰা তেওঁলোকে নিজৰ পঞ্চায়তত গৈ আসন গ্ৰহণ কৰি ভৱিষ্যতে তেওঁলোকে কাম কৰি যাব পাৰিব। যোৱা পঞ্চায়ত ইলেকশ্যন ইতিমধ্যে সমাপ্ত হৈছে আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা আমাৰ মানকাছাৰ উন্নয়ন খণ্ডক দায়িত্ব দিছে যে 23/6/2025 তাৰিখৰ পৰা দুখনকৈ গাঁও পঞ্চায়তৰ সভানেত্ৰী বা সভাপতি বা উপসভাপতি বা উপসভানেত্ৰী নিৰ্বাচন কৰিবলৈ ইতিমধ্যে আজি দক্ষিণ খালমৰা মানকাছাৰ জিলা উপায়ুক্ত মহোদয়ৰ নিৰ্দেশ ক্ৰমে আমি দুখন গাঁও পঞ্চায়তৰ ইতিমধ্যে আমাৰ প্ৰথম বৈঠকৰ কাৰ্যসূচী সমাপ্ত কৰিছোঁ। পাথৰীয়া গাঁও পঞ্চায়তত নিৰংকুশ ভোটাৰে অৰ্থাৎ তেওঁলোকৰ সমৰ্থনত ইতিমধ্যে চেমিমা নাছৰিন নামৰ মহিলাগৰাকীক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিছে আৰু আজমি বেগম নামৰ মানুহগৰাকীক তেখেতক উপসভানেত্ৰী হিচাপে নিৰ্বাচন কৰিছে আৰু কুকুমৰা গাঁও পঞ্চায়তখনত ঠিক তেনেকৈ নিৰংকুশ হিচাপে সকলো সদস্যাই কল্পনা চৰকাৰ সেইটো আছিলে পঞ্চায়ত মহিলা সংৰক্ষণ আৰু লগতে SC ৰিজাৰ্ভ। গতিকে ইতিমধ্যে তেখেতক নামটো গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচন হৈছে আৰু নিৰ্বাচিত হৈছে। তাত বাচুক আলী নামৰ ব্যক্তিগৰাকী বা সদস্যগৰাকী উপসভাপতি হিচাপে তেখেতলোকে নিৰ্বাচন কৰিছে। ইতিমধ্যে আমি তেখেতলোকক পঞ্চায়তৰ ধৰক পাথৰীয়া গাঁও পঞ্চায়ত আৰু কুকুমৰা গাঁও পঞ্চায়তৰ আমি ঘোষণা কৰিছোঁ যে চেমিমা নাছৰিনক সভানেত্ৰী হিচাপে আৰু কুকুমৰা গাঁও পঞ্চায়তৰ কল্পনা চৰকাৰক সভানেত্ৰী হিচাপে আমি ঘোষণা কৰিছোঁ। ইয়াতে আমাৰ গাঁও পঞ্চায়ত দুইখনৰ সভা শান্তিপূৰ্ণভাৱে হৈ যায় আৰু কোনো ভোটৰ ব্যৱস্থা কৰিবলগীয়া হোৱা নাই। তেখেতসকলে স্ব ইচ্ছাৰে এজনে প্ৰস্তাৱ কৰিছে, বাকী আঠজনে সমৰ্থন কৰিছে। গতিকে নিৰংকুশভাৱে তেখেতলোকে জয়লাভ কৰিছে। তেখেতসকলক আজি এইখন প্ৰথম বৈঠক বুলি কয়। এই প্ৰথম বৈঠকৰ দিনৰ পৰাই তেওঁলোকৰ 5 বছৰ কাউণ্ট হ'ব বা গন্তি কৰা হ'ব। অৰ্থাৎ তেওঁলোকে আজিৰ পৰাই কাৰ্যক্ষম হৈছে আৰু অহা কাইলৈৰ পৰা তেওঁলোকে নিজৰ পঞ্চায়তত গৈ আসন গ্ৰহণ কৰি ভৱিষ্যতে তেওঁলোকে কাম কৰি যাব পাৰিব। মোৰ
লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক